নমস্কাৰ অংগনবাদী বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি এটি বিশেষ সমস্যাৰ সমাধান বিচাৰিবলৈ গৈ আছোঁ, যিটো হ'ল পোষণ ট্ৰেকাৰত আপাৰ ID কাৰ্ড নোহোৱা অথবা বনাব নোৱাৰা। আপোনালোকে এনেধৰণৰ সমস্যাবোৰ দেখিবলৈ পাইছে। এনেকৈ ক্লিক নহয়, আপোনালোকে এইটো সমস্যা দেখিবলৈ পাইছে। আপাৰ আইডিটো খুলিব পৰা নাই। ইয়াৰ এটা কাৰণ আছে। কাৰণটো হ'ল যে যদি আপোনালোকে শিশুৰ আধাৰ কাৰ্ডটো আপলোড কৰা নাই তেনেহ'লে খোল নাখায়। চাইল্ড আধাৰ কাৰ্ড আপোনালোকে দেখিব পাইছে এড চাইল্ড আধাৰ বুলি লিখা আছে। ইয়াত ক্লিক কৰি আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰিব। দ্বিতীয়তে আপোনালোকে যদি আধাৰ কাৰ্ড আপলোড কৰাৰ পাছতো যদি ক্লিক কৰিব পৰা নাই তেনেহ'লে আপোনালোকে গোটেই পোষণ ট্ৰেকাৰটো লগ আউট কৰি লগ ইন কৰি দিব। ইয়াৰ অলপ সময়ৰ পিছত আপোনালোকে আপাৰ ID দেখা দিব অথবা ক্লিক কৰিব পাৰিব। গতিকে মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিছে। যদি সহায় কৰিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই ভৱিষ্যতে আপোনালোকক মাজত আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম। ধন্যবাদ।